हमारे सेनेहर गामोसा खनिके कोनो अना অসমীয়া দুষ্কৃতিকাৰীয়ে হৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিল। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিল, অসমৰ খিলঞ্জীয়া মানুহৰ বুকুত। আমি কোনে সহ্য কৰি থাকিব পৰা নাছিলো। চিলাপথাৰ কাণ্ডত আমি গান গোৱা মানুহ হলো আমি সহ্য কৰি থাকিব পৰা নাছিলো। আৰু এই লিখিছিল মই এটি গান। এই গীতটিকে মই গাব বিচাৰিছো, কিন্তু মই জানো কেইবাজনো সন্মানীয় সাংবাদিক এই বৰষুণৰ বতৰটো দেখিছো আপোনালোকৰ ফালে মোবাইলটো কেমেৰাটো দূৰাই থৈছে। সঁচাকৈ বঙাইগাঁওবাসী ৰাইজে চিনেমাৰ গামোচাখন ভাল পায়নে? গতিকে ৰাইজ, মই জানো বঙাইগাঁওবাসী ৰাইজ স্বাভিমানী ৰাইজ, দেশ প্ৰেমিক ৰাইজ, গতিকে আপোনালোকে চিনেমাৰ গামোচাখন ভাল পায়। কিন্তু কেনেকে দেখাব? সন্মানীয় সাংবাদিকসকলক দেখাই দিয়ক। আপোনালোকৰ হাতত এটা টৰ্চ লাইট আছে, মোবাইল আছে, মোবাইলটোৰ টৰ্চ লাইটটো অকণমান সময় কাৰণে জ্বলাই দিয়ক। আৰু সন্মানীয় আমাৰ লাইটমেনসকল আছে, অকণমান এই লাইটবিলাক অকণমান যদি পাৰে অফ কৰি দিয়কচোন। পেনেলৰ লাইটবিলাক কেনেকৈ অফ কৰিব পাৰি কৈ দিব পাৰি নেকি? জ্বলি আছে, লাইট জ্বলি আছে, আৰু জ্বলিব। সন্মানীয় লাইটমেনসকল ক'ত আছে? এই লাইটবিলাক অকণমান অফ কৰি দিয়কচোন প্ৰত্যেকৰ সময় কাৰণে, পাৰিবনে? জ্বলি আছে লাইট, জাগি আছে অসমীয়া। আৰু আছেনে মোবাইল? হয়, কাইলৈ সাংবাদিকসকলে গোটেই বিশ্বতে দেখাব আমাৰ এই চেনেহৰ গামোচাখনিৰ মূল্য কিমান। আমি কিং কৰ্তব্য বিমূৰত কৈছিলো চেনেহৰ গামোচাখন যেতিয়া গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আৰু সেয়ে মই লিখিছিলো এটি গান। বৰণীয়া এখন কাপোৰ, এই জাতীয় পতাকা, আমাৰ জাতীয় পতাকা, তই গাতে পিন্ধাগে জোৰ কাপোৰ, এই মুগাৰী হামে খেলা, ভন্তি মৰমে বুলোৱা, আৰু এখন কাপোৰ হ'ল ভলি আমাৰ আমার বায়ে বয়ে দিয়া, ভন্তি তয় বয়ে দিয়া, আমার এইখানে গোল ফুলামে গামোচা, এইখানে গোল ফুলামে গামোচা। এনখন গামোচা চিলা পথাৰত মুনি গছকি ফালি, আই অসমীৰ কথা কলিতা মনে নগা গামোচা চিলা পথাৰত মুনি গছকি ফালি, আই অসমীৰ কথা কলিতা মনে নগা তুমি
ধন্যবাদ।